Hello everyone, তোমালোক সকলোকে হেল্পিং এগ্ৰো আসাম ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালো। যদি তোমালোকে ভাবিছা 2024 ত বিএসসি ইন মেডিকেল টেকনলজিৰ এক্সামটো দিবা, সো তোমালোকৰ এক্সামৰ ফৰ্ম ফিলআপটো কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু তাৰ কাৰণে তোমালোকৰ সিলেবাসটো কি থাকিব আৰু তোমালোকে তাৰ কাৰণে প্ৰিপাৰেচনটো কেনেকৈ কৰিবা সম্পূৰ্ণ ইনফৰমেশন দিব গৈ আছো। তাৰ আগত চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাই ৰাখিবা যাতে এনেকুৱা ধৰণৰ আপডেট তোমালোকে সৰুকৈ পোৱা। So BSc in Medical Technology exam to দিয়াৰ পিছত তোমালোকে টোটাল 4টা কলেজত এডমিশন লব পাৰিবা। গুৱাহাটী মেডিকেল কলেজৰ আন্ডাৰত লব পাৰিবা, ডিব্ৰুগড় মেডিকেল কলেজৰ আন্ডাৰত লব পাৰিবা, শিলচৰ মেডিকেল কলেজৰ আন্ডাৰত লব পাৰিবা আৰু যোৰহাট মেডিকেল কলেজৰ আন্ডাৰত লব পাৰিবা। So BSc in Medical Technology কি ডিপাৰ্টমেন্ট আছে গুৱাহাটী মেডিকেল কলেজৰ আন্ডাৰত, সো হেকেটা তোমালোকক মই জনাই আছো। So গুৱাহাটী মেডিকেল কলেজৰ আন্ডাৰত BSc in Dialysis Technology আছে, BSc in Blood Banking Technology আছে, BSc in Medical Laboratory Technology আছে, BSc in Trauma and Emergency আছে, तार पिছত BSc in Radiography and Imaging Technology। सो एकेटा डिपार्टमेंट তোমালোকৰ গুৱাহাটী মেডিকেল কলেজৰ আন্ডাৰত আছে। तार पिছত আছে আসাম মেডিকেল কলেজ ডিব্ৰুগড়। সো AMC ৰ আন্ডাৰত তোমালোকৰ ডিপার্টমেন্ট কেটা কি আছে BSc in Blood Banking Technology, तार पिছত BSc in Medical Laboratory Technology, BSc in Trauma and Emergency। सो एकेटा হল AMC ৰ আন্ডাৰত। तार पिছত SMC ৰ আন্ডাৰত আছে BSc in Medical Laboratory Technology, BSc in OT Technology। सो এই দুটা ডিপার্টমেন্ট তোমালোকৰ SMC ৰ আন্ডাৰত আছে। সো যোৰহাট মেডিকেল কলেজৰ আন্ডাৰত আছে তোমালোকৰ BPT আৰু MPT। সো এতিয়া তোমালোকক কিছুমান ইম্পৰ্টেন্ট ডকুমেন্টস কেটাৰ কথা কৈ দিম, যোন কেটা ডকুমেন্টস তোমালোকৰ কাউন্সেলিংৰ সময়ত লাগিব আৰু কিছুমান ডকুমেন্টস তোমালোকৰ ফৰ্ম ফিল আপৰ সময়তো লাগিব। সো প্ৰথম ডকুমেন্টসটো হল পাসপোর্ট সাইজ ফটোগ্ৰাফ। সো তোমালোকে নিজৰ তিনটা মান পাসপোর্ট সাইজ ফটোগ্ৰাফ লগত লৈ লবা। নেক্সট আছে এডমিট কাৰ্ড অফ HSLC এক্সামিনেশন এজ এ এজ প্ৰুফ। সো তোমালোকৰ এজ প্ৰুফৰ কাৰণে তোমালোকে HSLC ৰ এডমিট কাৰ্ডটো লগত লৈ লবা। Next আছে marksheet and pass certificate of HSLC or equivalent examination। So তোমালোকৰ HSLC pass certificate আৰু marksheet টো লাগিব। Next আছে caste certificate। Any candidates belong to OBC category, NCL certificate is mandatory। So যদি কোনোবা ষ্টুডেন্ট OBC category থাকে তেনেহলে তাৰ NCL টো mandatory। যদি NCL certificate টো দিব নোৱাৰে তেনেহলে তেওঁক জেনাৰেল হিচাপে কাউন্ট কৰা হ'ব। Next আছে permanent residence certificate of Assam। So তোমালোকৰ most important documents টো হল PRC। অসমত তোমালোকে যিকোনো এক্সামিনেশন দিয়া মেডিকেল টেকনলজি হক, এগ্ৰিকালচাৰ হক, নিট হক, জেডাবলি হক, তোমালোকৰ PRC নাথাকিলে কতো এডমিশন তোমালোকে নোপোৱা। নেক্সট আছে স্কোৰ কাৰ্ড অফ এন্ট্ৰেন্স এক্সামিনেশন। সো তোমালোকে BSc ইন মেডিকেল টেকনলজি এক্সামটো দিয়াৰ পিছত যোনটো তোমালোকে স্কোৰ কাৰ্ড পাবা সেই স্কোৰ কাৰ্ডটো তোমালোকৰ দৰকাৰ পৰিব। এটো কাউন্সেলিংত দৰকাৰ পৰিব, কিন্তু তোমালোকৰ এক্সামৰ আগলৈকে তোমালোকৰ HSLC মাৰ্কশিট, এডমিট কাৰ্ড, তাৰ পিছত PRC একেটা ফৰ্ম ফিল আপৰ সময়ত লাগিব পাৰে। নেক্সট আছে পেমেন্ট ৰিসিভ অফ কাউন্সেলিং ফি। সো একেটা তোমালোকৰ কাউন্সেলিংৰ টাইমত লাগিব এই ডকুমেন্টস কেটা, কিন্তু তোমালোকৰ নিজৰ ফটোগ্ৰাফ, তাৰ পিছত HSLC মাৰ্কশিট, বাৰ্থ সাৰ্টিফিকেট, সো এইবিলাক ডকুমেন্টস তোমালোকৰ ফৰ্ম ফিল আপৰ সময়ত দৰকাৰ পৰিব। সো ইয়াৰ কাৰণে সিলেবাসটো থাকিব তোমালোকৰ ফিজিক্স, কেমিষ্ট্ৰি, বায়োলজি আৰু ইংলিশ। সো টোটাল কোৱেশ্চন থাকিব তোমালোকৰ 100 কোৱেশ্চন আৰু টোটাল মাৰ্কস থাকিব 100 মাৰ্কস। বায়োলজি 25 কোৱেশ্চনত 25 মাৰ্কস আৰু কেমিষ্ট্ৰি 25 কোৱেশ্চন 25 মাৰ্কস, ফিজিক্সত 25 কোৱেশ্চন 25 মাৰ্কস আৰু ইংলিশত 25 কোৱেশ্চন 25 মাৰ্কস। সো টোটাল তোমালোকৰ 100 মাৰ্কস। কিন্তু ইয়াত তোমালোকৰ এটা কথা ভাল, তোমালোকৰ নেগেটিভ মাৰ্কিংটো নাই গিয়া। তোমালোকে ইচ্ছা কৰিলে 100টা কোৱেশ্চন এটেম্প কৰি আহিব পাৰিবা, যিমান কেটা কাৰেক্ট হয় তোমালোকে মাৰ্ক পাবা, কিন্তু তোমালোকৰ মাইনাস নহয়। আৰু তোমালোকে ইয়াৰ কাৰণে টাইম পাবা 2 আৱাৰ্স। সো 2 আৱাৰ্সৰ ভিতৰত তোমালোকে 100 কোৱেশ্চন এটেম্প কৰিব লাগিব। সো ইয়াৰ এক্সাম সেন্টাৰ কেটা আছিল লাষ্ট ইয়াৰ গুৱাহাটী আছিল, শিলচৰ আছিল, ডিব্ৰুগড় আছিল। সো তোমালোকৰ এবাৰ ক'ত পৰে মই তোমালোকক নেক্সট ভিডিঅ জনাই দিম। সো BSc ইন মেডিকেল টেকনলজিৰ এক্সামটো জেনাৰেলি নিট এক্সামৰ পিছত কন্ডাক্ট কৰা হয়। লাষ্ট টাইমো সেম নিট এক্সামৰ পিছতে কন্ডাক্ট কৰিছিলে। সো 2024 ৰ নিট এক্সামটো আছে 5 মেত। সো তোমালোকৰ মোষ্ট প্ৰবেবলি BSc ইন মেডিকেল টেকনলজিৰ ফৰ্ম ফিল আপটো মেৰ পিছৰ পৰা ষ্টাৰ্ট হ'ব। ধৰি লোৱা লাষ্ট উইক অফ মেৰ পৰা তোমালোকৰ ফৰ্ম ফিল আপটো ষ্টাৰ্ট হ'ব।